শতাধিক প্ৰতিবাদকাৰীৰ প্ৰতিবাদত উত্তাল মহানগৰীৰ ৰাজপথ। শতাধিক প্ৰতিবাদকাৰীক ৰুধিবলৈ সাজু আৰক্ষী বেষ্টনী। আমাক ভূমিপট্টা প্ৰদান কৰক, বসুন্ধৰাৰ আখুৱাসমূহৰ শুধৰণি কৰক, আমাৰ সমস্যাসমূহ সমাধান কৰক। মহানগৰীৰ লালমাটিত ভূমি অধিকাৰ সংগ্ৰাম সমিতিৰ দিছপুৰ চালো অভিযান। বহুকেইটা দাবীৰে শতাধিক প্ৰতিবাদকাৰীয়ে কপালে মহানগৰীৰ ৰাজপথ। দাবী আমাক ভূমিপট্টা দিয়ক, বসুন্ধৰাৰ আখুৱাসমূহ দূৰ কৰক। এটি এসডিসির বিষয় হয়ে থাকা নাই। এই বিষয়টি হচ্ছে অসম চৰকাৰৰ মুৰব্বীৰ বিষয়। যদি সেই মাটি পট্টা দিব নোৱাৰে, চৰকাৰে দিব নোৱাৰে, তেনে তুমি কিয় ৰাস্তাটো বনোৱাৰ কাৰণে পইচা দিলা? কিয় তুমি তাতে পানী যোগান আঁচনি কৰি দিলা? ইয়াৰ অৰ্থটো হৈছে যে তাত মানুহ থাকিব পাৰে। নেহৰু মিছন যিটো স্কিম আছে, এই স্কিমত ঘৰ বনাই তেওঁলোকক তাত থাকিব দিয়ক আৰু পৰ্যায়ক্ৰমে তেওঁলোকৰ পৰা সাহায্য পইচা এটা লৈ যাওক। গুৱাহাটীৰ 18খন পাহাৰৰ 85,000 পৰিয়ালক লাগে ভূমিপট্টা। এই দাবীৰে বৃহস্পতিবাৰে মহানগৰীৰ ভিন্ন প্ৰান্তৰ পৰা সমবেত হ'ল প্ৰতিবাদকাৰী। দিছপুৰৰ দিশে আগবাঢ়িল শৃংখলাবদ্ধ সমদল। আৰক্ষীৰ বাধা এই স্থানতেই সামৰিব লাগিব প্ৰতিবাদ। প্ৰতিবাদকাৰীৰ দাবীৰ প্ৰতি আৰক্ষীৰ সহানুভূতি। ডিমাণ্ড আছে, সেই ডিমাণ্ডটোৰ প্ৰতি আমাৰো আছে, চিম্পেথি আছে। গতিকে আপোনালোকৰ লগত চৰকাৰৰ লগত এটা কথা হয়, সেইটো ময়ো আশা কৰিম আৰু ময়ো বিচাৰিম মই কথা পাতি আছোঁ। এতিয়া পালে কি আজি বিশেষকৈ যিহেতু আমাৰ এতিয়া প্ৰধানমন্ত্ৰীও কালি পৰহি আহি আছে অসমৰ। শেহতীয়াকৈ কেবিনেটত গ্ৰহণ কৰা পট্টা দিয়াৰ ভিত্তিবৰ্ষ বাতিলৰ দাবী সমিতিৰ। নন কে এন চি ভূমিত পট্টা নিদিয়াৰ কেবিনেটৰ সিদ্ধান্ত বাতিলৰো দাবী জনালে এইসকল প্ৰতিবাদকাৰীয়ে। বসুন্ধৰা চিট যিটো গাইডলাইন বনাইছে, এই গাইডলাইনটো অসমৰ আমাৰ গুৱাহাটীৰ পাহাৰ অঞ্চলৰ মানুহক, ননকে মানুহক মাটি পট্টা নিদিয়াৰ কাৰণে এটা কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে আমাৰ গুৱাহাটীৰ মানুহখিনিৰ স্বাৰ্থত, পাহাৰৰ মানুহখিনিৰ স্বাৰ্থত আমি আজি এই কাৰ্যসূচীটো গ্ৰহণ কৰিছো। গতিকে চৰকাৰক আমি ক'ব বিচাৰিছো, আমাৰ এই দাবীটো মানি লওক। আৰক্ষীৰ বাধা অমান্য নকৰি দিছপুৰ চালো অভিযান সামৰিলে শতাধিক প্ৰতিবাদকাৰীয়ে। আৰক্ষী বিষয়াৰ জৰিয়তে চৰকাৰলৈ প্ৰেৰণ কৰিলে স্মাৰক পত্ৰ। দাবী সমাধান কৰক তেওঁলোকৰ সমস্যাসমূহ। বশিষ্ঠৰ পৰা দেৱজিৎ কলিতাৰ ৰিপৰ্ট NKTV+।